উপলক্ষে এক সজাগতা যাত্ৰা বা ৰেলী উলিওৱা হৈছে। ইয়াৰ পাছত এখন সভা হ'ব। আপোনালোকে গম পাইছে যে ইতিমধ্যে চৰকাৰে, অসম চৰকাৰ বা ভাৰত চৰকাৰে যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বিশেষ কাৰ্যসূচী চলি আছে। বহুখিনি পৰীক্ষা কৰা হয়, তেওঁলোকৰ স্পুটাম টেষ্ট কৰা হয় আৰু লগতে এই যক্ষ্মা নিৰ্মূলৰ কাৰণে নিশ্চয় মিত্ৰ নামেৰে যোনে সকলোৱে ইচ্ছা কৰিলে একোজন ৰোগীৰ 3 মাহৰ কাৰণে খাদ্য যোগান ধৰিব পাৰে, যাতে পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰয়োজন ঔষধৰ লগতে। গতিকে এইটো এটা প্ৰচেষ্টা অব্যাহত আছে আৰু আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে বিশেষ সজাগতা যাত্ৰা। মই ভাবোঁ যে ইয়াৰ দ্বাৰা সজাগ হ'ব।